এয়া অসমৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা। কংগ্ৰেছ দলে ভালকে জানে যে বিজেপি সদায় সাম্প্ৰদায়িক ৰাজনীতি কৰে আৰু এই সাম্প্ৰদায়িক ৰাজনীতিত গোহত্যা বা কাউ স্লাটাৰ এইটো এটা ইম্পৰ্টেণ্ট ইস্যু, যিটো দীৰ্ঘদিনে কংগ্ৰেছে খেলি আছে, বিভিন্ন ষ্টেটত খেলি আছে। আমাৰ অসমতো অলৰেডি আসাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 অলৰেডি পাছ হৈছে, আইনত পাছ হৈছে, আইনত পৰিণত হৈছে। তাত গৰু কেনেকৈ কৰিব পাৰিব, কিমান গৰু, কোনটো গৰু মানে আমি এইটো খাব পাৰিব, কোনটো গৰু খোৱাৰ অনুপযোগী, এই সকলো কথা বিতংকৈ তাত দিয়া আছে। তাত পেনাল্টি কি হ'ব, আমাৰ ভেটেনেৰী অফিচে যদি ফিটনেছ দিব লাগিব, সকলো কথা বিৱৰণ লিখা আছে। কিন্তু বিজেপি কিহৰ কাৰণে এই গেমটো কংগ্ৰেছে খেলিলে মই বুজি নাপালোঁ। ৰকিবুল হুছেইন ডাঙৰীয়া আৰু আমাৰ ভূপেন বৰা ডাঙৰীয়া, দুজন ছিনিয়ৰ লিডাৰ কংগ্ৰেছৰ, এই বিজেপিৰ গেমটো কিয় কংগ্ৰেছে খেলিবলৈ গ'ল আৰু গেমটো খেলিবলৈ গৈ গোটেই বলটো উঠাই ছিক্স মাৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগত তুলি দিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটোক লৈ ছিক্স কোবাই গোটেই অসমত এতিয়া সামাজিক অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান, হোটেল ৰেষ্টুৰেণ্টৰ নিচিনা ঠাইত এইটো বন্ধ কৰিছে। আমি অত্যন্ত দুখ পাইছোঁ এইকাৰণে। বিজেপিৰ কিছু দুমুখীয়া চৰিত্ৰ, কিছু দুমুখীয়া নীতি আছে। ভাৰতবৰ্ষত যদি চবতকৈ স্লাটাৰ হাউচ কেইটা চলি আছে, এইটো বিজেপি শাসিত ৰাজ্যত চলি আছে। আৰু সেই বিজেপি শাসিত ৰাজ্যবিলাকত যিবিলাক কৰি আছে, গো হত্যা যিবিলাক কৰি আছে, স্লাটাৰ হাউচ যিবিলাক চলি আছে, বিজেপিৰ দিনত চলি আছে। আজি গোৱাত বিজেপি চৰকাৰ আছে, তাত কিন্তু গো হত্যা বন্ধ কৰিব পৰা নাই, তাত কিন্তু গো হত্যা চলি আছে। ভাৰতবৰ্ষৰ মষ্ট অফ দ্য 5-star হোটেলত গৰু মাংস পোৱা যায়। আজি ইণ্টাৰনেশ্যনেল খেলসমূহত গৰু মাংস পোৱা যায়। আজি কেৰালাত বিজেপি জিকাৰ পিছত তাত গৰু মাংস দি ভোজ দিয়া হয়। শ্বিলঙত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰগ্ৰাম কৰি যোৱাৰ পিছত ৰাতি গৰু মাংসৰে ভোজ হয়। এইবিলাক কথা আমি বিভিন্ন মিডিয়াৰ জৰিয়তে পাই থাকোঁ। ঠিক তেনেকুৱা এটা অৱস্থাত অসমত 40% মুছলমান মানুহ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহত আমি দেখিছোঁ যে খ্ৰীষ্টান মানুহ এইবিলাকত গৰু মাংস ভক্ষণ কৰে বা গৰু মাংস খায়। এটা কেটেল প্ৰিজাৰ্ভেশ্যন বিল থকাৰ পিছতো এনেকুৱা এটা সিদ্ধান্ত দি হোটেলবিলাকত বন্ধ কৰি দিব, ৰেষ্টুৰেণ্টত বন্ধ কৰি দিব। কোনে কি খাব, কোনে কি পিন্ধিব, কোনে ক'ত পঢ়িব, কোনে কি সাজপাৰ পিন্ধিব, সকলো কথা যদি চৰকাৰেই ঠিক কৰি দিয়ে, তে প্ৰাইভেট ৰাইটটো ক'ত থাকে? আজি খোৱাক লৈ ৰাজনীতি হ'ব নালাগে, খোৱা বস্তুক লৈ ৰাজনীতি হ'ব নালাগে, এই কথাটো কিন্তু কংগ্ৰেছে এনেকুৱা এটা সময়ত খেলি দিলে। 2026 চনৰ নিৰ্বাচনৰ আগত এই কথাটো স্পষ্টভাৱে কেনেকৈ কৰিব, সেই কথাটো স্পষ্ট হৈ যাব। আৰু মই ভাবোঁ এই গেমটো কংগ্ৰেছে ইচ্ছাকৃতভাৱে খেলি বিজেপিৰ সন্মুখত তুলি দিছে নেকি, ইয়াৰ কিন্তু ৰেছপনচিবিলিটি বহুতখিনি কংগ্ৰেছে ল'ব লাগিব। কিয় আজি এনেকুৱা সিদ্ধান্ত হ'ব পালে? সিদিনাখন এটা কেটেল প্ৰিজাৰ্ভেশ্যন বিল পাছ হৈছে, পাছ হোৱাৰ পিছত এতিয়া আৰু কঠোৰকৈ আৰু যাতে এতিয়া ঘৰুৱা আকিকাতো এতিয়া গৰু কাটিব নোৱাৰিব। বিয়াত যদি কোনোবা দুখীয়া মানুহ এটা গৰু কাটি বিয়া পাৰ হৈ যায়, সেইটোও কৰিব নোৱাৰিব। এতিয়া কিহেৰে কেনেকৈ কৰিব? ইমান ডাঙৰ এটা কঠোৰ সিদ্ধান্ত কংগ্ৰেছৰ কাৰণে আহিলে ইয়াৰ ভোগ কিন্তু কংগ্ৰেছে কৰিব লাগিব অহা দিনত, এই কথাটো স্পষ্ট। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।